तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ति प्रचोदयात्। वक्रतुण्ड महाकाय सूर्यकोटि समप्रभं निर्विघ्नं कुरु देव सर्वकार्येषु सर्वदा। नमस्कार বন্ধুসকল, সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগত জনাইছোঁ। আজি মই আপোনালোকৰ আগত গোটেই বছৰটোৰ কুম্ভ ৰাশিৰ বিষয়ে ৰাশিফলখিনি দি দিম। তাৰ লগতে মই আগন্তুক নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। ইংৰাজী নৱবৰ্ষত সকলোৰে শুভ হওক। যদি আমি চাওঁ কুম্ভ ৰাশিৰ বিষয়ে, কুম্ভ ৰাশিৰ যিটো ৰাশিৰ অধিপতি হৈছে শনি আৰু ৰাশিতে বহি আছে শনি আৰু বহি আছে শুক্ৰ। যদি চাওঁ আমি ধনস্থানত বহি আছে ৰাহু, চতুৰ্থত বহি আছে বৃহস্পতি, ষষ্ঠত বহি আছে মংগল, অষ্টমত বহি আছে কেতু, একাদশত বহি আছে বুধ, দ্বাদশত বহি আছে চন্দ্ৰ। গতিকে আমি যদি চাওঁ এইটো একাদশত ৰবিচন্দ্ৰ বুলি ক'ব লাগিব, ৰবিচন্দ্ৰ বহি আছে। এনেকৈয়ে আপোনাৰ ৰাশিফলটো আৰম্ভ হৈছে বছৰৰ আৰম্ভণিতে। আমি যদি চাওঁ ৰাশিফলবিলাকত আমাৰ নিজৰ জন্মচক্ৰটো মিলিত কৰি চাব লাগে, তেতিয়া আমি ভাল ফল বা বেয়া ফলবিলাক গম পাওঁ। অকল ৰাশিফলটোতে 100% ফল পোৱা নাযায়। এইটো হৈছে গোচৰ ফল, জন্মৰ দশা, ৰাশিফল গোটেইখিনি একেলগে চাব লাগে। তথাপিও আমি ৰাশিফল হিচাপে চোৱা যায়, আপোনাৰ ৰাশিতে বহি আছে শুক্ৰ আৰু শনি। স্বাস্থ্যৰ ক্ষেত্ৰত যদি চাওঁ আমি ষষ্ঠত যিহেতু মংগল বহি আছে, মংগলৰ কাৰণে আপোনালোকৰ কিন্তু কাটা চিঙা অপাৰেচন যোগ, অকণমান সৰা সৰা দুখ পোৱা এইবিলাক কিন্তু থাকিব পাৰে মংগলৰ কাৰণে। যিহেতু ষষ্ঠত আচলতে মংগল অতি শুভ, কিন্তু মংগল বৰ্তমান নিজ হৈ আছে আপোনালোকৰ যিহেতু স্বাস্থ্যৰ ক্ষেত্ৰত জানুৱাৰী মাহটোত মংগলটো কিছু অশুভ। আৰু ৰাশিতে বহি আছে শনি, কিন্তু শুক্ৰ থকাৰ কাৰণে অতি শুভ। শুক্ৰ যিহেতু শুভ ফল প্ৰদান কৰে, যিকোনো বেমাৰ আজাৰ হ'লেও যিটো শুক্ৰাচাৰ্য সঞ্জীৱনী মন্ত্ৰৰ ধাৰক হয় শুক্ৰাচাৰ্যৰ কাৰণে। গতিকে আপোনালোকৰ কিন্তু শনি আৰু শুক্ৰ থকাৰ কাৰণে যিটো মিত্ৰ, তেনে ক্ষেত্ৰত বেমাৰ আজাৰ হ'লেও সোনকালে ভাল হ'ব। কিন্তু মংগলৰ কাৰণে সৰু সুৰা কাটা চিঙা সৰু সুৰা হৈ থাকিব পাৰে, যিটো আপোনালোকৰ জানুৱাৰী মাহত। আৰু ফেব্ৰুৱাৰী মাহত আৰু মাৰ্চ মাহত যিহেতু মংগল বক্ৰী হ'ব, বক্ৰী হ'লেও আপোনালোকৰ কিছু বিশেষ অশুভ নাই, শুভ ফলে প্ৰদান কৰিব। যিহেতু আপোনালোকৰ পঞ্চমত থাকিব, পঞ্চমত থাকিলেও বিশেষ অশুভ নকৰে স্বাস্থ্যৰ ক্ষেত্ৰত। গতিকে আকৌ যদি চোৱা যায় মে' আৰু জুনত আকৌ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ স্বাস্থ্যত বহিব, আকৌ অশুভ হয় যিহেতু নিজ হৈ থাকিব। আকৌ যদি চোৱা যায়, যদি আমি চাওঁ অষ্টম চনত যিহেতু কেতু বহি আছে, কেতুৰ ক্ষেত্ৰত আপোনালোকৰ কিছু মাজে মাজে পেটৰ অকণমান অসুখ, পেটৰ গণ্ডগোল নাইবা হজম শক্তি দুৰ্বল হোৱা, এনেকুৱা কিন্তু সৰু সুৰা বেমাৰ আজাৰ সৰু সুৰা হৈ থাকিব পাৰে পেটৰ গণ্ডগোল। গতিকে চোৱাৰ ক্ষেত্ৰত কেতু কিছু অশুভ ফল প্ৰদান কৰিব। যদি আপোনালোকৰ তেনেকুৱা বেমাৰ আজাৰ হৈ থাকে, কেতুৰ প্ৰতিকাৰ কৰিব। মই ভিডিঅ'টোৰ শেষত প্ৰতিকাৰবিলাক দি দিম, আপোনালোকে গোটেইখিনি শেষ কৰি চাই যাব। যদি আমি চাওঁ ধনৰ স্থানৰ ক্ষেত্ৰত, ধনৰ টকা পইচাৰ ক্ষেত্ৰত অধিপতি হৈছে এইটো বৃহস্পতি আছে বন্ধু স্থানত বা কেন্দ্ৰত। এতিয়া এটা বস্তু চাব লাগিব, যিহেতু শনিৰ আপোনালোকৰ ৪৬ চলি আছে, বৰ্তমানো চলি আছে, কিন্তু ৪৬ চলিলেও যিহেতু শনি স্বগৃহী, নিজৰ ঘৰত যেতিয়া গ্ৰহ এটা থাকে তেতিয়া বিশেষ অশুভ ফল প্ৰদান নকৰে। শনিৰ ক্ষেত্ৰত বহুত অশুভ, কিন্তু নিজৰ ঘৰত থকাৰ কাৰণে অতি শুভ। শনিৰ ক্ষেত্ৰত শনিয়ে বিশেষ অশুভ ফল প্ৰদান নকৰে। গতিকে তেনে ক্ষেত্ৰত যদি আমি চাওঁ, টকা পইচাৰ ক্ষেত্ৰত ৰাহুৰ কাৰণে কিছু অদৰকাৰী ক্ষেত্ৰত টকা পইচা যাব। গতিকে টকা পইচাৰ ক্ষেত্ৰত বহুত শুভ নহয় আপোনালোকৰ গোটেই বছৰটো বুলি কওঁতে। যোৱা বছৰৰ পৰা আৰু জুন মাহলৈকে আছে, জুন মাহলৈকে টকা পইচা বিভিন্ন ধৰণে খৰচ হ'ব। কোনোফালে ইনকাম ক্ষেত্ৰত আহিব, ইনকামটো শনিয়ে ইনকাম বহুত দিব আপোনালোকৰ, যিহেতু ইনকামৰ ঘৰত শনি বহি আছে বা ইনকামৰ অধিপতিৰ ক্ষেত্ৰত আপোনালোকৰ ইনকামৰ ক্ষেত্ৰত শনিয়ে জুন মাহৰ পৰা দিব, অতি শুভ হ'ব। কিন্তু ইনকামটো খৰচটো বৃদ্ধি, যিহেতু যোৱা বছৰৰ পৰা এই বছৰলৈকে জুন মাহলৈকে থাকিব, টকা পইচা বৃদ্ধি, বহুত খৰচ, চাৰিওফালে খৰচ, ক'ত গৈছে আপুনি গমে নাপাব। যিকোনো কামত খৰচ, ইফালে খৰচ, এনেকুৱা খৰচ বৃদ্ধি হ'ব হৈয়ে আছে।
আৰু বহি থাকিব এপ্ৰিল মাহলৈকে আৰু জুনলৈকে। জুনৰ পৰা কিন্তু শনি যিহেতু ধনস্থানত যাব, এনে ক্ষেত্ৰত শনিয়ে যিহেতু গুৰুগৃহত থাকিব, গুৰুগৃহত যেতিয়া শনি থাকে তেতিয়া কিন্তু ভাল ফল প্ৰদান কৰে। টকা পইচাৰ ক্ষেত্ৰত অতি শুভ হ'ব আপোনালোকৰ গোটেই বছৰটো জুনৰ পৰা। মানে খৰচবিলাক কমিব। যদিও আপোনালোকৰ দ্বাদশত কোনো গ্ৰহ নাই, দ্বাদশৰ অধিপতিও শনি, তেনে ক্ষেত্ৰত কিন্তু ধনস্থানত শনি বহিলে শনি কিন্তু ভাল টকা পইচাৰ ক্ষেত্ৰত অভাৱ-অনাটন লগত দূৰ কৰিব। যদি আমি চাওঁ ভাতৃ ক্ষেত্ৰত, গতিকে ভাতৃস্থানৰ অধিপতি হৈছে মংগল। মংগল যিহেতু বৰ্তমান ষষ্ঠত বহি আছে, গতিকে ভাতৃৰ সৰু সুৰা বেমাৰ আজাৰ হ'ব পাৰে। মংগলৰ কাৰণে মংগল যিহেতু নিজ বৰ্তমান ভাতৃস্থানৰ অধিপতি হিচাপে নিজ কাৰণে মংগলৰ কাৰণে সৰু সুৰা কাটা চিঙা, সৰা সৰা, দুখ পোৱা, এনেকুৱা সৰু এলাৰ্জি, এনেকুৱা সৰু সুৰা মংগলৰ কাৰণে হৈ থাকিব পাৰে বৰ্তমান অকল জানুৱাৰী মাহত। ফেব্ৰুৱাৰী আকৌ মাৰ্চ, ফেব্ৰুৱাৰী মাৰ্চত কিন্তু যিহেতু পঞ্চমত থাকিব, পঞ্চমত থাকিলে অতি শুভ। আকৌ মে' মাহত আৰু জুন মাহত অকণমান অশুভ থাকিব। বাকী গোটেই বছৰ ভাতৃৰ ক্ষেত্ৰত অতি শুভ। যদি ভাতৃৰ কৰ্মৰ ক্ষেত্ৰত চোৱা যায়, কৰ্মৰ অধিপতি হৈছে বৃহস্পতি। গতিকে বৃহস্পতি আপোনালোকৰ কেন্দ্ৰত বহি আছে। কেন্দ্ৰত যদি বৃহস্পতি থাকে, ভাতৃৰ কিন্তু কৰ্মস্থানটো অতি শুভ হ'ব। আপোনালোকৰ ভাতৃৰ ক্ষেত্ৰত কৰ্মস্থান যিসকলে প্ৰফেচাৰ বা মাষ্টৰ, টিচাৰ, টেট পৰীক্ষা এইবিলাক দিব ইচ্ছা কৰে দিব পাৰে। চাকৰি কিন্তু সোনকালে পোৱা যোগ থাকিব 100%। গতিকে এপ্ৰিল মাহলৈকে কৰ্মযোগটো অতি শুভ ভাতৃৰ ক্ষেত্ৰত। স্বাস্থ্য কিছু অশুভ থাকিলেও কৰ্মক্ষেত্ৰত অতি শুভ। আকৌ যদি চোৱা যায়, যিহেতু এপ্ৰিলৰ পিছত পঞ্চমত যাব বৃহস্পতি, তেতিয়া কিন্তু ভাল। আপোনাৰ ভাতৃৰ ক্ষেত্ৰত অতি শুভ বুলি ক'ব পাৰি গোটেই বছৰটো। মাত্ৰ মংগলটো অকণমান অশুভ থাকিব, মই মাহকেইটা আগতে কৰিছোঁ। গতিকে যিসকলৰ প্ৰাইমেৰী শিক্ষা চোৱা যায়, আপোনালোকৰ গৃহ নিৰ্মাণ এইবিলাক চোৱা যায়, আপোনালোকৰ কিন্তু বৃহস্পতি বহি আছে। প্ৰাইমেৰী শিক্ষাৰ ক্ষেত্ৰত বৃহস্পতিৰ কাৰণে যিসকলে মেট্ৰিকলৈকে পৰীক্ষা দিব বা মেট্ৰিক 9, 10, 8, 9, 10 সকলোৰে কুম্ভ ৰাশিৰ অতি শুভ পঢ়াৰ ক্ষেত্ৰত। এইটো এপ্ৰিল মাহলৈকে বৃহস্পতি স্বৰাশি নিজৰ ধৰক যদি চোৱা যায় শুক্ৰ গৃহত, শুক্ৰ গুৰু, বৃহস্পতিৰ গুৰু, গতিকে দুটা গুৰু। গতিকে এটা হৈছে ধৰ্মগুৰু, এটা হৈছে দৈত্যগুৰু বা দেৱগুৰু বা ধৰ্মগুৰু, আৰু দৈত্যগুৰু একেলগে গুৰু গৃহত বহি আছে। গুৰু গৃহত বহাৰ লগে লগে অতি শুভ ফল লাভ কৰিব। আৰু ফেব্ৰুৱাৰী মাহত অতি শুভ, যিহেতু ক্ষেত্ৰ বিনিময়, বৃহস্পতি ঘৰত শুক্ৰ ঘৰত বৃহস্পতি বহিব, ক্ষেত্ৰ বিনিময় হ'ব, অতি শুভ ফল লাভ কৰিব। ফেব্ৰুৱাৰী, মাৰ্চ আৰু মে' মাহত কিন্তু 100% ফল লাভ কৰিব। আপোনালোকে ভাবমতে ৰিজাল্ট পাব যিসকলে মেট্ৰিক 9, 10 পৰীক্ষা দিব, কিন্তু ফেব্ৰুৱাৰী, মাৰ্চ আৰু মে' মাহত তেনে ক্ষেত্ৰত অতি শুভ ফল লাভ কৰিব আপোনালোকে। যদি চোৱা যায় বন্ধুৰ ক্ষেত্ৰত, বন্ধুৰ সহায় লাভ কৰিব আপোনালোকে। এপ্ৰিললৈকে বন্ধুৰ সহায় লাভ আছে, গতিকে বন্ধুৰ পৰা সকলো ক্ষেত্ৰতে সহায় লাভ কৰিব। অক্টোবৰ, নৱেম্বৰত কিন্তু বন্ধুৱে অলপমান ঠগাব পাৰে, টকা পইচাৰ ক্ষেত্ৰত টকা পইচা মাৰিব পাৰে। তেনে ক্ষেত্ৰত অক্টোবৰ, নৱেম্বৰ অকণমান সাৱধান থাকিব। তেনে ক্ষেত্ৰত যিহেতু আপোনালোকৰ বন্ধুস্থানৰ অধিপতি শুক্ৰ নিজ হ'ব আৰু ৰবি গৃহত প্ৰৱেশ কৰিব। ৰবি গৃহত থাকিলে কিছু অশুভ, শুক্ৰ আৰু ৰবি দুটা শত্ৰু গ্ৰহ। তেনে ক্ষেত্ৰত গতিকে অক্টোবৰ, নৱেম্বৰ অকণমান অশুভ থাকিব। বাকী ক্ষেত্ৰত আপোনালোকৰ বন্ধুস্থান অতি শুভ। যদি আমি চাওঁ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত আপোনালোকৰ যিহেতু যোৱা বছৰ এপ্ৰিল মাহৰ পৰাই, মানে 2024 এপ্ৰিলৰ পৰাই 25 এপ্ৰিললৈকে অতি শুভ ফল লাভ কৰি আহিছে। গতিকে গৃহ নিৰ্মাণ, মন্দিৰ নিৰ্মাণ বা যিকোনো ক্ষেত্ৰত অতি শুভ। গাড়ী ঘোঁৰাৰ ক্ষেত্ৰতে অতি শুভ। গাড়ী ঘোঁৰা আপোনালোকৰ যোৱা বছৰৰ পৰা গাড়ী ঘোঁৰা যুগ চলি আছে। এপ্ৰিল মাহলৈকে যান বাহন যুগ, গতিকে যান বাহন যুগ থাকিব। এপ্ৰিল মাহলৈকে কিন্তু আপোনালোকে যান বাহন ক্ৰয় কৰিব পাৰে, অতি শুভ ফল লাভ কৰিব। অকণমান অক্টোবৰ, নৱেম্বৰ অকণমান অশুভ হ'ব, কিন্তু গোটেই বছৰটো যান বাহনৰ কাৰণে অতি শুভ। আপোনালোকে যদি ল'ব ইচ্ছা কৰে যান বাহন ল'ব পাৰে। যদি আমি চাওঁ পুত্ৰস্থান নাইবা উচ্চ শিক্ষাৰ ক্ষেত্ৰৰ অধিপতি হৈছে বুধ আছে আপোনালোকৰ একাদশত, গতিকে প্ৰথম দশমত কৰ্মস্থানত। গতিকে তেনে ক্ষেত্ৰত যদি চোৱা যায় আপোনালোকৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত যিসকলে সাধাৰণ শিক্ষা বা আৰ্টছ বুলি ক'ব পাৰি, সাধাৰণ জেনেৰেল শিক্ষা যিকোনো কোচিং কৰিব পাৰে, যিকোনো ক্ষেত্ৰত আপোনালোক আগবাঢ়িব পাৰে। বিদেশ ভ্ৰমণৰ যুগ অলপ দেখা যায়, যিহেতু শনি আপোনালোকৰ ৰাশিতে বহি আছে আৰু জুন মাহলৈকে ৰাশিতে থাকিব।
জুন মাহলৈকে আপোনালোকৰ দূৰভ্ৰমণ মানে পঢ়াৰ কাৰণে দূৰভ্ৰমণ যোগ অলপ দেখা যায়। আপোনালোকে যদি যাব ইচ্ছা কৰে দূৰত পঢ়িবৰ কাৰণে, কোচিং পঢ়িবৰ কাৰণে বা যিকোনো যে পঢ়িব ইচ্ছা কৰে আপোনালোকে যাব পাৰে, ভাল ফল লাভ কৰিব। যদি চোৱা যায় প্ৰেম প্ৰীতিৰ ক্ষেত্ৰতো আপোনালোকৰ বৰ্তমান যিহেতু বুধ বৈ আছে কৰ্মস্থানত, কিন্তু যদি চোৱা যায় মে' মাহত কিছু অশুভ থাকিব। আৰু এপ্ৰিল মাহৰ পৰা যিহেতু বৃহস্পতি প্ৰেমস্থানত যাব, প্ৰেমস্থানত বৃহস্পতি গ'লেও প্ৰেমত কিছু অকণমান খেলি মেলি থাকে, কিন্তু চাই পেলাই বিয়া পাতিলে আপোনালোকৰ ভাল ফল লাভ কৰিব। তেনে ক্ষেত্ৰত যদি বৃহস্পতি থাকে, বৃহস্পতিয়ে অকণমান প্ৰেমত অশুভ কৰে, যদিও কিছু ক্ষেত্ৰত শুভ কৰে। যদি আপোনালোকৰ পুত্ৰস্থান ল'ৰা ছোৱালীৰ ক্ষেত্ৰত চোৱা যায়, ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যিসকলে উচ্চ শিক্ষা কৰি আছে বা উচ্চ শিক্ষা পঢ়িব ইচ্ছা কৰে, পঢ়ি আছে, অতি শুভ ফল লাভ কৰিব, ভাল ফল লাভ কৰিব। পঢ়া শুনাত মেথছত ভাল ৰিজাল্ট কৰিব যিসকলে পঢ়ি আছে, আৰু ছায়েন্সতো ভাল ৰিজাল্ট কৰিব, এইখিনি কিন্তু অতি শুভ। আৰু যদি আপোনাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত চোৱা যায়, কৰ্মস্থানত ৰাহু বৈ আছে, যিসকলৰ ল'ৰা ছোৱালীয়ে প্ৰেছত কাম কৰি আছে, সাংবাদিক, প্ৰেছ নাইবা লোহাৰ তামাৰ এইবিলাকৰ দোকান দি আছে, বা LICত চাকৰি কৰি আছে, বেংকত চাকৰি কৰি আছে, বিদেশত হোটেল মেনেজমেণ্ট কৰি আছে, হোটেলত চাকৰি কৰি আছে, তেওঁলোকৰ কাৰণে অতি শুভ, ভাল ফল লাভ কৰিব অকল ল'ৰা ছোৱালীৰ কাৰণে। যদি চাওঁ আমি বিবাহৰ ক্ষেত্ৰত সপ্তম স্থানৰ অধিপতি হৈছে ৰবি আৰু শনি, কিছু ক্ষেত্ৰত শত্ৰু, সেইকাৰণে বিবাহত কিছু অকণমান সৰু সুৰা বাধা থাকিব পাৰে। কিন্তু বৰ্তমান আপোনালোকৰ যিহেতু একাদশত বহি আছে, একাদশ ৰবি থাকিলে বৃহস্পতি ঘৰত থকাৰ কাৰণে অতি শুভ ফল লাভ কৰিব আপোনালোকৰ জানুৱাৰী মাহত। আৰু এপ্ৰিল মাহতো ভাল ফল লাভ কৰিব। ফেব্ৰুৱাৰী মাৰ্চত কিছু অকণমান অশুভ থাকিব। ফেব্ৰুৱাৰী মাহত যিহেতু ৰবি শনিৰ গৃহত থাকিব, মাৰ্চ মাহতো শনিৰ গৃহত থাকিব, ফেব্ৰুৱাৰী মাৰ্চত বিবাহত কিছু অকণমান বাধা থাকিব আপোনালোকৰ। আৰু প্ৰতিপত্তি স্থানৰ যদি চোৱা যায়, পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ। ফেব্ৰুৱাৰী মাৰ্চত অকণমান মনোমালিন্য হ'ব পাৰে, সৰু সুৰা কাজিয়া হ'ব পাৰে, গতিকে তেনে ক্ষেত্ৰত ইমান অশুভ নাই। প্ৰতিপত্নীৰ ক্ষেত্ৰতো পাৰিবাৰিক ক্ষেত্ৰতো অতি শুভ। এপ্ৰিলত অতি শুভ ফল লাভ কৰিব আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰত। মাৰ্চত যিহেতু গুৰু গৃহত থাকিব ৰবি, মাৰ্চতো বিশেষ অশুভ নাই প্ৰতিপত্নীৰ ক্ষেত্ৰত। মাত্ৰ অক্টোবৰ মাহত অকণমান অশুভ থাকিব প্ৰতিপত্নীৰ ক্ষেত্ৰত। অক্টোবৰ যিহেতু ৰবি নিজ হয়, প্ৰতিপত্নীৰ অধিপতি ৰবি নিজ হ'লে আপোনালোকৰ প্ৰতিপত্নীৰ ক্ষেত্ৰত অকণমান অশুভ হ'ব। আৰু প্ৰতিপত্নী যদি কৰ্মস্থান চোৱা যায়, কৰ্মস্থানত বৃহস্পতি বহি আছে, আপোনালোকৰ প্ৰতিপত্নীয়ে যদি টেট পৰীক্ষা দিব ইচ্ছা কৰে দিব পাৰে, ভাল ফল লাভ কৰিব। যিসকলে উচ্চ শিক্ষা কৰিব ইচ্ছা কৰে প্ৰতিপত্নীয়ে কৰিব দিব পাৰে, ভাল ফল লাভ কৰিব সকলোতে। গতিকে প্ৰতিপত্নীৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰতো অতি শুভ। আপোনালোকৰ হাজবেণ্ড বা ৱাইফে যদি যিকোনো ইণ্টাৰভিউ দিব ইচ্ছা কৰে আপোনালোকে দিব ক'ব পাৰে। এপ্ৰিললৈকে কিন্তু চাকৰি যোগ থাকিব 100%। এপ্ৰিলৰ পিছত অকণমান কম থাকিব, তথাপিও কিন্তু এপ্ৰিলত অতি শুভ। আৰু এইফালে চোৱা যায় অক্টোবৰ নৱেম্বৰত অকণমান অশুভ থাকিব, বাকী মাহকেইটা অতি শুভ। কৰ্মক্ষেত্ৰত পত্নীৰ কৰ্ম যদি আমি চাওঁ, ভাগ্যৰ ক্ষেত্ৰত আপোনালোকৰ যিহেতু অষ্টমত কিন্তু কেতু বহি আছে, মই প্ৰথমতে কৈছোঁ আৰু মই অষ্টমৰ ক্ষেত্ৰত কোৱা নাই। ভাগ্যাধিপতি হৈছে শুক্ৰ বহি আছে আপোনালোকৰ ৰাশিতে। গতিকে আপোনালোকৰ যিকোনো কৰ্ম কৰিলে শুভ ফল লাভ কৰিব। নিজ ইচ্ছামতে কৰ্ম কৰিব পাৰে, নিজ ইচ্ছামতে আপোনালোকে বহুত 100% শুভ ফল লাভ কৰিব নিজৰ ইচ্ছামতে কৰ্ম কৰিলে। বৰ্তমান যদি চাওঁ আমি ফেব্ৰুৱাৰী মাৰ্চত যিহেতু শুক্ৰ তুংগ হ'ব, তেতিয়াও কিন্তু আপোনালোকৰ ভাগ্যৰ ক্ষেত্ৰত অতি শুভ। কিন্তু মে' মাহত শুক্ৰ যদিও তুংগ হ'ব, 4টা ৰাশি থাকিব, মানে ধৰক গ্ৰহ থাকিব, ৰাহু শনি বুধ, এনেকৈ 4টা গ্ৰহ থাকিব। চতুৰ্গ্ৰহৰ কাৰণে কিছু ভাগ্যত খেলি মেলি অকণমানৰ কাৰণে অশুভ হ'ব। অকণমানৰ কাৰণে আপোনালোকে কিছু ক্ষেত্ৰত কৰ্মত অকণমান বাধা লাগিব পাৰে, টকা পইচাৰ ক্ষেত্ৰত অকণমানত টকা পইচা মাৰা যাব পাৰে, এনেকুৱা কিন্তু মে' মাহত অকণমান অশুভ থাকিব। আৰু যদি চোৱা যায় শুক্ৰৰ ক্ষেত্ৰত অক্টোবৰ নৱেম্বৰত অকণমান ভাগ্যটোত অশুভ থাকিব যিকোনো ক্ষেত্ৰত আপোনালোকৰ। গতিকে অক্টোবৰ নৱেম্বৰত অকণমান চাই চলিব, টকা পইচা মাৰা যাব পাৰে, মই আগতেও কৈছোঁ। অক্টোবৰ নৱেম্বৰত অকণমান অশুভ। যদি আমি চাওঁ ডিচেম্বৰত অতি শুভ ফল লাভ কৰিব। তাৰপিছত যদি আমি চাওঁ কৰ্ম, যিহেতু কৰ্মগৃহত বহি আছে বুধ আৰু কৰ্মাধিপতি হৈছে মংগল। মংগল কিন্তু জানুৱাৰী মাহত কিছু অশুভ, যিহেতু জানুৱাৰী মাহত মংগল নিচস্থ আছে, কৰ্মাধিপতি হয় আৰু ভাতৃস্থানৰ অধিপতি হয়। গতিকে কৰ্মত কিছু বাধা থাকিব। আৰু
মংগলৰ কাৰণে কৰ্মত যেহেতু কিছু বাধা জানুৱাৰী মাহত ফেব্ৰুৱাৰী মাৰ্চত মংগল আকৌ বক্ৰী হ'ব বক্ৰী হ'লেও কিন্তু যেহেতু অশুভ গ্ৰহ এটা বক্ৰী হ'লে কমকৈ অশুভ ফল দিয়ে যেটো স্লো দিব অশুভ ফল শুভ গ্ৰহ এটা বক্ৰী হ'লে কমকৈ শুভ ফল দিয়ে স্লো গতিকে অশুভ ক্ষেত্ৰতো কিছু অশুভ হয় গতিকে তেনে ক্ষেত্ৰত আপোনাৰ কৰ্ম ক্ষেত্ৰত বৰ্তমান জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চত বহুত শুভ নহয় আকৌ মে মাহত অকমান অশুভ থাকিব জুন মাহত অশুভ থাকিব বাকি গোটেই বছৰটো আপোনালোকৰ অতি শুভ জানুৱাৰী ফেব্ৰুৱাৰী মে জুনত কিছু অকমান অশুভ থাকিব তেনে ক্ষেত্ৰত আপোনালোকে মংগলৰ প্ৰতিকাৰ কৰিব মই ভিডিঅ'টোৰ শেষত প্ৰতিকাৰখিনি দি দিম গতিকে যিসকলে মাটি বাৰীৰ ব্যৱসায় বা মাটি বাৰীৰ ক্ষেত্ৰত কিছু অশুভ আছে আগবাঢ়িব পৰা নাই তেওঁলোকৰ ক্ষেত্ৰত আপোনালোকৰ ফেব্ৰুৱাৰী মাৰ্চ মাহত কিছু শুভ ফল লাভ কৰিব আগবাঢ়িব পাৰিব কিন্তু মে জুনত অকমান অশুভ থাকিব বাকি গোটেই বছৰটো অতি শুভ ব্যৱসায় বাণিজ্যটো আপোনালোকে মংগলৰ কাৰণে পাৰিলে হনুমান পূজা কৰক হনুমান চালিচা পাঠ কৰক নাইবা হনুমান মন্দিৰ দৰ্শন কৰক ভাল ফল লাভ কৰিব যদি আমি চাওঁ ইনকামৰ ক্ষেত্ৰত ইনকামৰ ঘৰত বহি আছে ৰবি আৰু চন্দ্ৰ ৰবি যেহেতু অগ্নিকাৰক গ্ৰহ চন্দ্ৰ হৈছে জলকাৰক গ্ৰহ এনেকুৱা ক্ষেত্ৰত ইনকামত আপোনালোকৰ কিছু বাধা থাকিব আপোনালোকৰ যদি চোৱা যায় ইনকামৰ ক্ষেত্ৰত বৃহস্পতি আৰু ৰবি দুটা যেহেতু সম্বন্ধ থাকে বৃহস্পতি পঞ্চমত যেতিয়া যাব এপ্ৰিল মাহৰ পৰা কিছু শুভ ফল লাভ কৰিব আপোনালোকে বৃহস্পতিৰ ফালৰ পৰা ইনকাম বহুত বৃদ্ধি হ'ব কিন্তু মাজে মাজে হৈও আছে আৰু হৈও থাকিব যেহেতু চন্দ্ৰ ৰুই থাকে আপোনালোকৰ ধনস্থান চন্দ্ৰ অহাৰ লগে ধনস্থানটো অতি শুভ হ'ব এনেকুৱাকে কিন্তু ৰবি চন্দ্ৰৰ কাৰণে আপোনালোকে বহাগ মাহত এপ্ৰিলৰ পৰা ভাল ফল লাভ কৰিব ইনকামৰ ক্ষেত্ৰত গতিকে অতি শুভ ফল লাভ কৰিব এইখিনি যদি চোৱা যায় ৰাশিফলৰ ক্ষেত্ৰত মই ছুটি কৰি দিছোঁ এতিয়া হৈছে মই ৰাশিফলৰ আপোনালোকৰ প্ৰতিকাৰখিনি বহুত দৰকাৰ আপোনালোকে চাই ল'ব বাকীখিনি মই বহুত দীঘলীয়া কৰা নাই মাহে ৰাশিফল মই দি থাকোঁ গতিকে প্ৰথমতে আহিছোঁ ৰবি আপোনালোকৰ যিহেতু ৰাশিৰ অধিপতি শনিৰ শত্ৰু ৰবি গতিকে ৰবি ক্ষেত্ৰত আপোনালোকে পাৰিলে সূৰ্যৰ প্ৰণাম কৰি থাকিব আৰু যিটো শনিৰ সপ্তম স্থান হৈছে ৰবি স্থান আপোনালোকৰ যিটো বিষম ৰাশি আৰু ৰবিও বিষম ৰাশি বিষম সপ্তম হোৱাৰ কাৰণে ৰবি কিছু শুভ ফল প্ৰদান কৰে আপোনালোকে পাৰিলে কাতি মাহত ৰবি প্ৰতিকাৰ কৰিব আৰু যিসকলে বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব ইচ্ছা কৰে তেওঁলোকে ৰবিৰ কাৰণে দান দক্ষিণা দিয়ক বেলৰ শিপা ধাৰণ কৰক তেতিয়া ভাল ফল লাভ কৰিব ৰবিৰ কাৰণে চন্দ্ৰ যদি চোৱা যায় চন্দ্ৰ আপোনাৰ ৰাশিৰ শত্ৰু হয় শনিৰ শত্ৰু চন্দ্ৰ গতিকে চন্দ্ৰৰ বিশেষ সমস্যা নাই পূৰ্ণিমা চন্দ্ৰ দৰ্শন কৰক তেতিয়া ভাল ফল লাভ কৰিব প্ৰত্যেক পূৰ্ণিমা আপোনালোকে চন্দ্ৰটো দৰ্শন কৰক চাওক যদি আমি চাওঁ মংগল বৰ্তমান অশুভ জানুৱাৰী মাহতে আপোনালোকে মংগলৰ কাৰণে এটা দান দক্ষিণা দিব আপোনালোকে ভিক্ষাৰীক ভোজন দিব পাৰে চাউল মচুৰ দালি পকা জলকীয়া পকা বিলাহী এনেকৈ পিঁয়াজ মিঠাতেল ৰংগুৰা নিমখ এনেকৈ এসাঁজ খাব পৰাকৈ দিব পাৰে ভাল ফল লাভ কৰিব আৰু নহ'লে আপোনালোকে হনুমান মন্দিৰ দৰ্শন কৰিব পাৰে হনুমান মন্দিৰত আপোনালোকে ৰক্ত জবা দিব পাৰে সিন্দুৰ দিব পাৰে ফল মূল দিব পাৰে এনেকুৱা কৰিলে আপোনালোকে ভাল ফল লাভ কৰিব কৰ্মৰ কাৰণে কৰ্মাধিপতি মংগল এতিয়া বুধ যিটো আপোনালোকৰ অষ্টমপতি যেতিয়া যদি ষষ্ঠত থাকে একাদশত থাকে এইবিলাকত ভাল ফলে প্ৰদান কৰে যিটো বৰ্তমান আপোনালোকৰ একাদশত আছে একাদশ থকাৰ কাৰণে বুধে ভাল ফল প্ৰদান কৰি আছে কিন্তু অষ্টম অধিপতি হিচাপে বহুত শুভ নহয় গতিকে বুধৰ প্ৰতিকাৰ আপোনালোকে পাৰিলে মে মাহত কৰিব পাৰে সৰু ল'ৰা ছোৱালীক পায়স খুৱাব পাৰে বুধৰ কাৰণে ভাল ফল লাভ কৰিব যদি আমি চাওঁ বৃহস্পতি যিহেতু আপোনালোকৰ চতুৰ্থতে আছে কেন্দ্ৰত আছে আপোনালোকৰ ধনস্থানৰ অধিপতি আৰু একাদশ ইনকামৰ অধিপতি আয় আৰু ধন গতিকে মাৰক স্থানৰ অধিপতি হৈ কাৰক স্থানত বহাৰ কাৰণেও বৃহস্পতিয়ে আপোনাৰ 100% ফল নিদিয়ে যদিও যিটো গুৰু বৃহস্পতি সেইকাৰণে বৃহস্পতি কোনো প্ৰতিকাৰ নকৰিলেও হ'ল যিটো বৰ্তমান আপোনাৰ এপ্ৰিল মাহলৈকে চতুৰ্থ থাকিব কেন্দ্ৰত আৰু এপ্ৰিলৰ পৰা ডিচেম্বৰলৈকে থাকিব আপোনাৰ ত্ৰিকোণত গতিকে পঞ্চমত নৱম আৰু পঞ্চমটো ত্ৰিকোণ স্থান ত্ৰিকোণত থকাৰ কাৰণে আপোনালোকৰ বৃহস্পতিয়ে ভাল ফল প্ৰদান কৰিব গোটেই বছৰটো বৃহস্পতি অতি শুভ কুম্ভ ৰাশিৰ আৰু বৃহস্পতি শুভ হ'লে গোটেই বছৰটো অতি শুভ বুলি ধৰিব পাৰি এইটো গুৰু বৃহস্পতি দৰকাৰ যদি আমি চাওঁ শুক্ৰ গ্ৰহ বৰ্তমান আপোনাৰ ৰাশিতে বহি আছে আপোনাৰ ৰাশিৰ অধিপতি শনি আৰু শুক্ৰ মিত্ৰ অধিমিত্ৰ হোৱাৰ কাৰণে
আপোনাৰ শুক্ৰ অতি শুভ মাত্ৰ অক্টোবৰ আৰু নৱেম্বৰ আপোনালোকে শুক্ৰৰ প্ৰতিকাৰ কৰিব ভাল ফল লাভ কৰিব অক্টোবৰ নৱেম্বৰত যেহেতু শুক্ৰ দুৰ্বল হ'ব ৰবি ঘৰত যাব আৰু নিজ হ'ব কন্যাৰ ঘৰত গ'লে উত্তৰ ঘৰত গতিকে অক্টোবৰ নৱেম্বৰত শুক্ৰ প্ৰতিকাৰ কৰিব শনি যদি চোৱা যায় যেহেতু শনিৰ 4 আপোনালোকৰ চলিয়া আছিলে 4.5 বছৰ 7 বছৰ ধৰি চলি আছে আৰু জুন মাহলৈকে আপোনাৰ চলি থাকিব গতিকে জানুৱাৰীৰ পৰা জুন মাহলৈকে শনিৰ কাৰণে শনিবাৰে নিৰামিষ খাব শনি মন্দিৰ দৰ্শন কৰিব পাৰে কেতিয়াবা যেতিয়া আপোনাৰ ইচ্ছা যায় বা চান্স পায় সময় পায় গতিকে শনিৰ প্ৰতিকাৰ বিশেষ আৰু নকৰিলেও হ'ল যা শনিবাৰে নিৰামিষ খাব আৰু যদি আপোনালোকে ভাবে যে মোৰ স্বাস্থ্য বহুত বেয়া তেতিয়া আপোনালোকে শনিৰ কাৰণে দান দক্ষিণা দিব পাৰে ভিক্ষাৰী ভোজন দিব পাৰে বা শনি মন্দিৰত আপোনালোকে ভোজন দিব পাৰে ক'লা বস্তু চাউল মাটি দালি নিমখ ক'লা নিমখ দিব পাৰে তিল দিব পাৰে তিল পিঠা দিব পাৰে এনেকুৱাকৈ যদি আপোনালোকে দিব পাৰে মিঠাতেল বা তিলৰ তেল নিমখ ৰঙৰে এসাঁজ খাব পৰাকৈ দিব পাৰে ভোজনী তেতিয়া ভাল ফল লাভ কৰিব শনিৰ কাৰণে যদি আমি ৰাহু চাওঁ ৰাহু যিহেতু আপোনালোকৰ ধনস্থানতে বহি আছে বিশেষ ইমান অসুবিধা নাই গ্ৰহবিলাক সঞ্চাৰ হৈ থাকে কিন্তু কেতু যিহেতু আপোনালোকৰ অষ্টম স্থান মৃত্যুস্থানত বহি আছে কেতুৰ কাৰণে প্ৰতিকাৰ কৰিব যদি আপোনালোকে পাৰে জুন মাহলৈকে যিহেতু আপোনালোকে অলপ সাৱধানে থাকিব জুন মাহত যিহেতু কেতু সঞ্চাৰ হ'ব সঞ্চাৰ হ'লে ভাল ফল প্ৰদান কৰিব অষ্টমৰ পৰা সপ্তমত যাব সপ্তমত গ'লে আপোনাৰ পতি পত্নীৰ ক্ষেত্ৰত কিছু অকণমান অশুভ হ'ব পাৰে কিন্তু বাকী ক্ষেত্ৰত অতি শুভ যদি চোৱা যায় গতিকে আপোনাক মই গোটেইখিনি যিমান পাৰোঁ ছুটি কৰি কৈ দিছোঁ ৰাশিফল যিহেতু দিওঁতে বহুত দীঘল হয় এটা বছৰ দিলে বহুত দীঘল হ'ব 2-3 ঘণ্টা হৈ যাব কিন্তু যিমানখিনি পাৰি মই একদম 100% ছুটি কৰিছোঁ আৰু যদি কিবা সুধিবলগীয়া থাকে সুধিব পাৰে আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব মাহে মাহে ৰাশিফল পাই থাকিব ধন্যবাদ